वेलकम बैक এতিয়া নগাঁও ডিস্ট্রিক্টৰ 4 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম 4 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা 146.41 ৰ বৰ্গমূলটো হ'ল ওয়েল বৰ্গমূল বা স্কয়াৰ ৰুট কিমান হ'ব 146.41 তোমালোকে জানা বৰ্গমূল ওলোৱা কেনেকৈ ওলাইছিলো আমি বৰ্গমূলত কি কৰো আমি যিকোনো দুটা গড় এৰি দিও ৰাইট যিকোনো দুটা গড়ত কি আছে 41 লাষ্টৰ 41 ৰ 1 আছে तो 1 कार गरत আহিব পাৰে 1 कार বৰ্গত থাকিব পাৰে আইদাৰ 1 অর নহলে 9 বিকজ 9 9 যা 81 রাইট গতিকে যেটো আনসার হ'ব তাৰ আইদাৰ একটা সাইডত আৰম্ভণিত কি হ'ব 1 নহলে কি হ'ব লাগিব 9 আহিব লাগিব এটো কথা ফিক্সড আচ্ছা তাৰ পিছত বাকি জীৱনখিনি আছে এটো কাৰ ওচৰত গুজৰাবাজৰ বৰ্গ আছে এটো চোৱা तो 144 12 ওচৰে পাজৰে আছে ৰাইট এটো 146 তো 141 আমি 12 ল'ব পাৰি 12 ল'ব পাৰি তো ইয়াত 12 আহিব ইয়াত 12 আহিব রাইট তো আইদার আনসার 1 to 1 নহলে 1 to 9 কিন্তু 9 থকা কোনো এটা অপশন নাই গতিকে এইটো অপশন হ'ব নোৱাৰে তো কোনটো হ'ব 1 to 1 আৰু 1 to 1 তোমালোকে জানা বৰ্গমূলত আমি যেটো সংখ্যা থাকে তাৰ যদি দুই গড় আগত পয়েন্ট থাকে তেতিয়ালে বৰ্গমূলৰ এক গড় আগত পয়েন্ট থাকে তো 1 to 1 ৰ বৰ্গমূল আনসার ইয়াতে পয়েন্ট হ'ব গতি আনসার উইল বি what 12.1 অপশন এ উইল বি রাইট আনসার আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা এতিয়া পিছৰ প্ৰশ্নটো তোমালোকে চোৱা 5 নম্বৰ কোৱেশ্চন যে ইক্লুডৰ বিভাজন ক্ৰমিক মতে দুটা ধনাত্মক খণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় খণ্ড সংখ্যা q আৰু r থাকিব যাতে ওয়েল তোমালোকে জানা ইক্লুডৰ বিভাজন ক্ৰমিক মতে a = b q যদি থাকে তো a আমি কি বুলি লিখিব পাৰি আমি এক a = b q + r যত 0 > r b অর্থাৎ a = b q + r যত b যেটো ভ্যালু হ'ব এটো 0 r যেটো ভ্যালু হ'ব লাষ্টত ৰিমাইন্ডাৰ যেটো হ'ব এটো কি হয় 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ কিন্তু b তকৈ সদায় সৰু হ'ব b ৰাইট তো অপশন সি উইল বি ৰাইট আনসার এটো তোমালোকে জানা এটো ইক্লুডৰ রুল মতে হয় ৰাইট অপশন সি উইল বি ৰাইট আনসার এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 6 টো চোৱা যদি দুটা সংখ্যা p আৰু q ৰ গসাউ আৰু লসাগু ক্ৰমে x আৰু y তেন্তে x² y² / p² q² ৰ মান হ'ব ওয়েল তোমালোকে এটা ফর্মুলা কি জানা যে সংখ্যা দুটাৰ পূৰণফল ৰাইট সংখ্যা দুটা কি আছে p আৰু q অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল ইকুৱেল লসাগু আৰু গসাগু ৰাইট এটো হয় কিন্তু আমাৰ লাগে কি x² y² / p² q² তো আমি এক বনাব পাৰি কেনেকৈ বনাব পাৰি সব আমি দুটা সাইডত স্কয়ার কৰি দিব পাৰি দুটা সাইডত স্কয়ার কৰিলে দিগদাৰ নাই ৰাইট তো আমি কি লিখিব পাৰি p² by p² q² আৰু x² y² লিখিব পাৰি ৰাইট এতিয়া আমাৰ লাগে x² y² / p² q² তো x² y² আমি যদি তলত ডিভাইড কৰি দিও কি দি p² q² যে ডিভাইড কৰো তো ইয়াৰ তলতো আমি p² q² যে ডিভাইড কৰিব পাৰি ৰাইট দুটা সাইডত দেখো এই বস্তুটো ইয়াত কিমান বাৰ গৈ আছে একবাৰ কাৰণ দুটা সমান তো x² y² by p² q² ৰ ভ্যালু কিমান পালো আমি 1 পাইছো না 1 পাইছে তো অপশন কোনটো হ'ব অপশন বি উইল বি রাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন তোমালোকে কোৱেশ্চন নম্বৰ 7 টো চোৱা তিনিটা ঘণ্টা 6 12 আৰু 18 মিনিট সময়ৰ মুৰে বাজে যদি তিনিটা ঘণ্টা একেলগে 6 বজাত বাজে তেন্তে পৰৱৰ্তী কিমান সময়ৰ পিছত বেলকেটা একেলগে বাজিব একেলগে কেতিয়া বাজে তোমালোকে জানা সংখ্যাবিলাকৰ বা সময়খিনিৰ যেটো এলসিএম হ'ব মানে লসাগু হ'ব সেই এলসিএমৰ নিৰ্দিষ্ট এলসিএমৰ সময়তে কি হয় তিনটা একেলগে বাজে কাৰণ এলসিএম মানে কি এলসিএম মানে এটা সংখ্যা যত আমি তিনিটা সংখ্যা হৰণ যাব ৰাইট গতিকে এলসিএম লৈ লম যেতে একটা নিৰ্দিষ্ট একেলগে বাজা মানে কি এলসিএম সময় ৰাইট তো 6 12 আৰু 18 এলসিএম কি তোমালোকে জানা 6 12 আৰু 18 এলসিএম তো হ'ব 36 কিমান 36 কিয় বিকজ 36 ত আমি 6 দি হৰণ কৰিব পাৰি 6 6 36 12 দি 36 যায় 3 12 কিমান 36 আৰু 18 2 18 36 গতিকে 6 12 আৰু 18 ৰ এলসিএম কিমান পালা তোমালোকে 36 পালা ৰাইট অৰ্থাৎ 36 মিনিট মুৰে কি হ'ব বেলবিলাক এবাৰকে বাজিব একেলগে বাজিব গুটিকিটা গতিকে এবাৰ 6টা বজাত বাজিছে তো ঠিক 6টাৰ আৰু কিমান পিছত কিমান মিনিট পিছত একেলগে বাজিব 36 মিনিট পিছত অৰ্থাৎ 6টা 36 মিনিটত
6টা 37 মিনিটত কি হ'ব আকৌ বেলটো এবাৰ বাজিব কাৰণ এবাৰ 6টাত বাজিলে আৰু ঠিক 37 মিনিট পিছত আকৌ বাজিব গতিকে সেই সেকেন্ড যেতিয়া একেলগে বাজিব এটো কি হ'ব 6টা 37 মিনিটত বাজিব আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা